Hello everyone. SRMS portal অথবা TTMS portalত জেনাৰেল ট্ৰান্সফাৰ কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ কমপ্লিট প্ৰসেস এই ভিডিওটিৰ মাধ্যমেৰে দেখুওৱা হৈছে। ইয়াৰ কাৰণে প্ৰথমতে ইয়াৰ অফিচিয়েল ৱেবসাইট www.srmsassam.gov.in এই ৱেবসাইটত গৈ লগইন কৰিব লাগিব। লগইন কৰিব নোৱাৰিলে মোৰ আগৰ ভিডিও বনোৱা আছে, আপোনালোকে মোৰ ভিডিওটো চাই ল'ব পাৰিব। ইয়াত মই লগইন কৰি লৈছো। সব মোৰ প্ৰফাইলটো লগইন হৈ গৈছে। এনেকৈ আপুনি আপোনাৰ প্ৰফাইলটো লগইন কৰি ল'ব। লগইন কৰি লোৱাৰ পিছত জেনাৰেল ট্ৰান্সফাৰ লাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰিকুৱেষ্ট লাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা নিউ ইন্টাৰফেস দেখা পাব। ইয়াৰ পিছত আপুনি ট্ৰান্সফাৰ ল'ব বিচৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত সিলেক্ট কৰাৰ পিছত আপোনালোকে ম্যাক্সিমাম 3টা ব্লক সিলেক্ট কৰিব পাৰিব। ইয়াতে এটাও সিলেক্ট কৰিব পাৰে অথবা আপুনি ম্যাক্সিমাম 3টা ব্লক সিলেক্ট কৰিব পাৰিব। সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত গ্ৰাউণ্ড ট্ৰান্সফাৰ আপুনি গ্ৰাউণ্ড ট্ৰান্সফাৰ সিলেক্ট কৰিব লাগিব। গ্ৰাউণ্ড ট্ৰান্সফাৰ আপোনাৰ এলিজিবিলিটি অনুযায়ী এটা বা এটাতকৈ বেছি আপুনি সিলেক্ট কৰিব পাৰিব। আপোনাৰ যোগ্যতা অনুযায়ী আপুনি গ্ৰাউণ্ড ট্ৰান্সফাৰ অপশন কেইটা সিলেক্ট কৰি ল'ব। ইয়াতে মই 3টা সিলেক্ট কৰিছো, আপুনি এটাও সিলেক্ট কৰিব পাৰে বা ইয়াতকে এটাতকৈ বেছিও সিলেক্ট কৰিব পাৰে। সিলেক্ট কৰাৰ পিছত ডিপেন্ডেন্ট সিলেক্ট কৰিব লাগিব। আপুনি সেলফ না আপোনাৰ চাইল্ড না স্পাউস এইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত চাওক ক্লাষ্টাৰ সিলেক্ট কৰিব লাগিব। ব্লক ওয়াইজৰ ক্লাষ্টাৰ আপোনালোকে 3টা ক্লাষ্টাৰ সিলেক্ট কৰিব লাগিব। ক্লাষ্টাৰ 3টা আপোনাৰ ইচ্ছা অনুযায়ী আপুনি সিলেক্ট কৰি ল'ব যে আপোনাৰ ঘৰৰ ওচৰত কোনটো ক্লাষ্টাৰ হয় বা কোনটো স্কুল আছে সেই অনুপাতে আপুনি ক্লাষ্টাৰ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপুনি যোনকেইটা গ্ৰাউণ্ডত এপ্লাই কৰিছে বা সিলেক্ট কৰিছে সেইকেইটা গ্ৰাউণ্ডৰ এগেইনষ্টত ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। ডকুমেণ্টছখিনি কেনেকৈ আপলোড কৰিব চাওক। মই ইয়াতে 3টা গ্ৰাউণ্ড সিলেক্ট কৰিছিলোঁ আৰু 3টা গ্ৰাউণ্ডৰ এগেইনষ্টত ডকুমেণ্টছখিনি ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে চাওক এটা আপলোড কৰিছোঁ মেডিকেল বোৰ্ড সাৰ্টিফিকেট। ইয়াৰ পিছত ৰিলেশ্যন এইখিনি মই যিখিনি লাগে এইখিনি মই আপলোড কৰি ল'ম আৰু আপোনাৰ গ্ৰাউণ্ড অনুযায়ী আপুনি ডকুমেণ্টছখিনি আপলোড কৰি ল'ব। ইসেনশিয়েল ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত লেফ্ট সাইডত থকা সাবমিট বটনটোত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব। ইয়াতে চাওক এপ্লাইড সাকসেসফুলি অৰ্থাৎ মোৰ এপ্লিকেশ্যনটো সাকসেসফুলি হৈছে। এতিয়া মোৰ এই এপ্লিকেশ্যনটো প্ৰসেস হৈ থাকিব। যেতিয়ালৈকে নেকি এপ্ৰুভ আৰু ৰিজেক্ট নহয় তেতিয়ালৈকে মোৰ এপ্লিকেশ্যনটো প্ৰসেস হৈ থাকিব। ইন কেস যদি আপোনাৰ এপ্লিকেশ্যনটো ভুল ক্ৰমতে সাবমিশন হৈ যায় আপুনি চিন্তা কৰিব নালাগে, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি আপোনাৰ এপ্লিকেশ্যনটো পুনৰ উইথড্ৰ কৰি ল'ব পাৰিব। উইথড্ৰ কেনেকৈ কৰিব আপোনালোকে চাই আছে ৰাইট সাইডত থকা উইথড্ৰ এটা অপশন। এই উইথড্ৰ অপশনত গৈ আপুনি আপোনাৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে যিকোনো এটা ৰিজন দেখাব লাগিব কি কাৰণে আপুনি উইথড্ৰ কৰিব বিচাৰি আছে। ইয়াৰে যিকোনো এটা আপুনি কাৰণ দেখাই আপুনি উইথড্ৰ কৰিব। উইথড্ৰ কৰি পুনৰ আপুনি আপোনাৰ এপ্লিকেশ্যন নতুনকৈ আপুনি সাবমিশন কৰিব পাৰিব। মই উইথড্ৰ কৰিম। ইয়াতে চাওক আপডেটন মই যিকোনো এটা ৰিজন ইয়াতে শ্ব' কৰাই মই এইটো উইথড্ৰ কৰাম। উইথড্ৰ কৰাৰ পিছত পুনৰ মই নতুনকৈ এপ্লাই কৰিম। তো এনেকৈ আপোনালোকেও কিবা বাই মিষ্টেকত এপ্লাই হৈ গ'লে আপোনালোকে উইথড্ৰ কৰিব পাৰিব অথবা পুনৰ এপ্লাই কৰিব পাৰিব। চাওক মোৰ এপ্লিকেশ্যনটো উইথড্ৰ হৈ গ'ল, মই উইথড্ৰ কৰি ল'লোঁ। এতিয়া মই পুনৰ এপ্লাই কৰিম। কেনেকৈ এপ্লাই কৰিম সেম প্ৰসেছত মই জেনাৰেল ট্ৰান্সফাৰ অপশনত যাম, গৈ পুনৰ এপ্লাই কৰিব পাৰিম। এনেকৈ আপুনিও আপোনাৰ এপ্লিকেশ্যনটো উইথড্ৰ কৰিব পাৰিব আৰু নতুনকৈ এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, ভিডিওটি হেলৈকে চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আগলৈ এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।